সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ইতিমধ্যে কিন্তু পঞ্চায়ত নিৰ্বাচন ফাইনাল ভোটাৰ লিষ্টখন আহি পৰিছে গতিকে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই অৰ্থাৎ আপুনি 2025 বৰ্ষত পঞ্চায়ত নিৰ্বাচনত ভোট প্ৰদান কৰিব পাৰিব নাই সেই বিষয়ে আপোনালোকে কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব অৰ্থাৎ আপোনালোকৰ পঞ্চায়ত ভোটাৰ লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নাই কেনেকৈ আপোনালোকে ভোটাৰ লিষ্টখন চাব পাৰিব সবাই সকলো এটা আপোনালোকে দেখিবলৈ ফাইনাল পঞ্চায়ত ইলেক্টৰ ৰুল 2024 and 25 আপোনালোকে নিশ্চয় দেখিবলৈ আছে এতিয়া আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব হে মই দেখুৱাই আছো সো আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত ব্ৰাউজাৰ এটা ওপেন কৰিব ওপেন কৰি জাস্ট আপোনালোকে লিখিব ইলেকশ্যন কমিশন অফ আসাম বুলি লিখি সাৰ্চ কৰিব ওকে মই যেনেকৈ লিখছো এনেকৈ ষ্টেট ইলেকশ্যন কমিশন অফ আসাম আহি গৈছে সো আপোনালোকে এই ৱেবছাইটৰ আহি যাব এতিয়া আপোনালোকৰ সুবিধাতে মই ভিডিঅ'ৰ ডেসক্ৰিপচনৰ লিংক দি দিম আপোনালোকে ডাইৰেক্ট এই লিংকত ক্লিক কৰি কিন্তু এই ৱেবছাইটত আহিব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ষ্টেট ইলেকশ্যন কমিশন অফ আসাম পঞ্চায়ত ইলেকশ্যন 2025 আপোনালোকে দেখিবলৈ পাইছে তো প্ৰথম ফেজ হল অৰ্থাৎ আপোনালোকে দেখিবলৈ পাইছে প্ৰথম ফেজ হল আপোনালোকে 2 মে অৰ্থাৎ 2/5/2025 আৰু দ্বিতীয়টো হল 7/5/2025 অৰ্থাৎ আপোনালোকে দুটা ফেজত মানে আপোনালোকে পঞ্চায়ত ইলেকশ্যনটো হ'ব তো আশা কৰো আপুনি নিশ্চয় বুজি পালে এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব অৰ্থাৎ ভোটাৰ তালিকা চেক কৰিব তাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন কৰিলে এটা কিন্তু কেইবাটা অপচন পাব যেনেকৈ ইলেক্টৰ ৰোল নোৱেৰ ক্যান্ডিডেট এনেকৈ বহুত কেইটা অপচন আছে তো আপোনালোকে কি কৰিব লাগিব এই যেটো প্ৰথম অপচন আছে ইলেক্টৰ ৰোলছ আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব এই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই পেজটোলৈ আহি যাব ইয়াতে দেখিবলৈ আছে ইলেক্টৰ ৰোল পঞ্চায়ত ফাইনাল পঞ্চায়ত ইলেক্টৰ ৰোল 2024 and 25 তো ইয়াতে আপোনালোকে দুটাকৈ অপচন পাব প্ৰথমটো হল পিডিএফ ইলেক্টৰ ৰোল আৰু দ্বিতীয়টো হল সাৰ্চ বাই ইপিক তো আপোনালোকে কি কৰিব পিডিএফ ইলেক্টৰ ৰোল যেটো অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকক কিন্তু এনেকৈ কিছু ডিটেইলছ সিলেক্ট কৰিব দিব যেনেকৈ প্ৰথমতে আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকৰ জিলা পৰিষদ নেমটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ইয়াতে আপোনালোকৰ গাঁও পঞ্চায়ত বা জিপি সিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকে ৱাৰ্ড নাম্বাৰ সিলেক্ট কৰিব এণ্ড আপোনালোকৰ পুলিং ষ্টেচন নেমটো আপোনালোকে সিলেক্ট কৰিব দেন আপোনালোকে ফাইনালি ডাউনলোড অপচনত ক্লিক কৰিব ডাউনলোড অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ লিষ্টখন ডাউনলোডিং হৈ যাব ঠিক আছে এনেকৈ লিষ্টখন ডাউনলোডিং হৈ যাব আৰু ইয়াতে চাওক পঞ্চায়ত নিৰ্বাচন ভোটাৰ তালিকা 24 দেখুৱাই আছে সো আপোনালোকে টেনচন কৰিব নালাগে এটা আপোনালোকে দেখিব পাব জেনাৰেট এট ইয়াতে আপোনালোকে ফাইনাল ডেটটো দেখিবলৈ পাব ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে এই যে লিষ্ট আছে এই লিষ্টটো চাব পাৰিব ওকে এতিয়া দেখিবলৈ পোৱা গৈছে যে বহুত সংখ্যক মানুহৰ নাম কিন্তু এই ভোটাৰ তালিকাত নাই যদি আপোনালোকৰ নাম এইখন ভোটাৰ তালিকাত নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিষ্টখন চাব সেই বিষয়ে দেখিছো আৰু আপোনালোকে এইখন লিষ্টত যদি আপোনালোকৰ নাম নাই তথাপি আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু এটা পদ্ধতি আছে যাৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে সেইখন লিষ্টত যদি আপোনালোকৰ নাম আছে তেনে ক্ষেত্ৰত আপুনি ফাইনালি নামটো আপোনাৰ থকা বুলি ভাবি ল'ব যদি আপোনালোকৰ এইখন লিষ্টত নাম নাই তেনে ক্ষেত্ৰত আকৌ আপুনি কি কৰিব নতুন এটা ব্ৰাউজাৰ ওপেন কৰিব এণ্ড আপোনালোকে সাৰ্চ কৰিব ভোটাৰ লিষ্ট ডাউনলোডিং এনেকৈ লিখি সাৰ্চ কৰিব তাৰ পিছত ইয়াতে চাওক পিডিএফ ইলেক্টৰ ৰোল যেটো দেখিবলৈ পাইছে এইটো লিংক মই আপোনালোকৰ বাবে ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিম আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব চিভ ইলেক্টৰ অফিচাৰ আসাম আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ আহি যাব ইয়াতে চাওক PDF electoral rolls for the years 2024 and 2025 আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ নতুন এটা সিস্টেম আহি যাব আৰু ইয়াৰ জৰিয়তে আপোনালোকে লিষ্টটো চাব পাৰিব ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ভোটাৰ সাৰ্ভিস পোৰ্টেলটো ওপেন হ'ব ইলেক্টৰ ৰোল আপোনালোকে ইয়াৰ পৰা ডাউনলোডিং কৰিব পাৰিব এতিয়া কথা হ'ল ফ্ৰেন্ড অকল আপোনালোকে কিন্তু স্টেপ বাই স্টেপ ডিটেইলছসমূহ সিলেক্ট কৰিব লাগিব যেনেকৈ প্ৰথমতে অলৰেডি কিন্তু স্টেটটো আমাৰ সিলেক্ট হৈ থাকিব এই লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে টেনচন কৰিব নালাগে ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্ট যেটো নেকি আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো এণ্ড এটা আপোনালোকৰ এছেম্বলি নেমটো সিলেক্ট কৰিব লাগিব ওকে এছেম্বলি নেমটো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাব সিলেক্ট ল্যাঙ্গুৱেজ আপোনালোকে ইয়াৰ পৰা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব এণ্ড আপোনালোকে দেখিবলৈ পাব ইয়াতে কিন্তু ক্যাপচা এটা দেখিবলৈ পাইছে এই ক্যাপচাটো আপোনালোকে বাকচত বহাব লাগিব এই ক্যাপচাটো বাকচত বহাই আপোনালোকে তলফালে আহি যাব তলফালে অহাৰ পিছত কিন্তু ইয়াতে আপোনালোকে লিষ্ট অৰ্থাৎ আপোনালোকৰ যেসমূহ কি ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰসমূহ নাম ইয়াতে দেখিবলৈ পাব ঠিক আছে ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ ভোট কেন্দ্ৰৰ নাম আপোনালোকে দিগলে লিষ্ট এটা চাব পাৰিব তো ইয়াৰ পৰা আপোনালোকে 150 কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ ভোট কেন্দ্ৰসমূহ নাম শো কৰিব এতিয়া আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ভোট কেন্দ্ৰৰ নামটো কিন্তু ইয়াতে সাৰ্চ কৰিব পাৰিব ওকে আপোনালোকৰ যেটো ভোট কেন্দ্ৰ হয় আপোনালোকে এটো সাৰ্চ কৰিব পাৰিব এনেকৈ ইয়াতে লিখি সাৰ্চ কৰিব সার্চ কৰাৰ লগে লগে কিন্তু ইয়াতে তলফালে আপোনালোকৰ ভোট কেন্দ্ৰসমূহ নাম শো কৰিব এতিয়া আপোনালোকে ভোটাৰ লিষ্টখন চোৱাৰ বাবে কি কৰিব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাব তো ইয়াতে আপোনালোকে এটা বস্তু পাৰ্ট নাম্বাৰ ইয়াতে অৰ্থাৎ ভোট কেন্দ্ৰৰ নাম দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিবলৈ আছে ড্ৰাফট ৰুল 2025 তাৰ পিছত আছে ফাইনাল ৰুল 2025 তাৰ পিছত জেনাৰেল ইলেকশ্যন বাই ইলেকশ্যন ৰুল 2024 এণ্ড ইয়াতে চাওক সাপ্লিমেন্ট ৰুল
2025 আপোনালোকৰ ইয়াৰ পৰা যোনটো প্ৰয়োজন হেতু আপোনালোকে ডাউনলোডিং কৰিব অথবা আপোনালোকে যেটো দেখুৱা আছে ড্ৰাফট ৰুল যেটো দেখুৱা আছে 2025 আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি আপোনালোকৰ ভোটাৰ তালিকাখন ডাউনলোডিং কৰিব আৰু এইখন তালিকা হল মেইন তালিকা এইখন তালিকাত যদি আপোনালোকৰ নাম আছে তেনে ক্ষেত্ৰত আপোনালোকৰ পঞ্চায়তৰ যিখন লিষ্ট আছে এইখনত যদি নাম নাই তথাপিও আপোনালোকে ভোট দিব পাৰিব বা আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সক ফ্ৰেণ্ডসকল এতে কিন্তু মোৰ ফাইলটো ডাউনলোডিং হৈছে মই ওপেন কৰি আপোনালোকক দেখুৱাই আছো যে সক মই ওপেন কৰিলো এতে কিন্তু ভোটাৰ তালিকাখন নতুন ভোটাৰ তালিকা এটা সক ভোটাৰ তালিকা 2025 আহি গৈছে তো এনেকৈ কিন্তু আপোনালোকে ভোটাৰ তালিকাখন অৰ্থাৎ নতুন ভোটাৰ তালিকাখন ডাউনলোডিং কৰিব পাৰিব ওকে তো আখৰ সব নিশ্চয় বুজি পালে যে কেনেকৈ আপোনালোকে নতুন ভোটাৰ তালিকা ডাউনলোডিং কৰিব পাৰিব আৰু আপোনালোকৰ ভোটাৰ তালিকাত নাম আছে নাই কেনেকৈ চাব পাৰিব নিশ্চয় বুজি পালে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এনেকা গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব